দৰমহা মাহেকত 7-8 হাজাৰ টকা, কিন্তু সন্তুষ্ট ৰখাব লাগে মা দেউতা, পত্নী, সন্তান আৰু আত্মীয় স্বজনক। কোনো বেতন কিমান সেই বিষয়ে একো গুৰুত্ব নিদিয়ে, এদিনো কোনো জানিবলৈ চেষ্টা নকৰে। সকলোৱে কেৱল নিজৰ চাহিদা পূৰণৰ দাবী কৰে। কিন্তু কম বেতনত, কম দৰমহাত সকলোকে সন্তুষ্ট ৰখাৰ চেষ্টা কৰিলেও এই দেশৰ হাজাৰ হাজাৰ মাদ্ৰাছাৰ শিক্ষক আৰু মছজিদৰ ইমাম সাহাবসকলে সন্তুষ্ট ৰখাব পৰা নাই। গোটেই দিনটো মাদ্ৰাছাত বা মছজিদত কটায়, তথাপিও মাদ্ৰাছা বা মছজিদৰ কমিটি সন্তুষ্ট নহয়। বুকুত হাজাৰ হাজাৰ দুখ বেদনা সাঁচি এই দেশৰ অধিকাংশ মাদ্ৰাছাৰ শিক্ষক বা ইমাম সাহাবসকলে জীৱন পাৰ কৰি আছে। এটা দিশত পৰিয়ালৰ লগতে সকলোকে সন্তুষ্ট ৰখাৰ চেষ্টা, আনটো দিশত কৰ্মসংস্থানৰ দায়িত্বশীলসকলক সন্তুষ্ট ৰখাৰ চেষ্টা। কিন্তু দিনৰ শেষত কোনো তেওঁলোকৰ ওপৰত সন্তুষ্ট নহয়। কেইবাগৰাকী ইমাম চাহেবে চাহৰ দোকান, কোনোৱে টমটম, কোনো অটোৰিক্সা কিনি উপাৰ্জন কৰিব বিচাৰে। যদিও এয়া আলিম ওলামাৰ শানৰ লগত খাপ নাখায়, তথাপিও পৰিস্থিতিৰ বলি হৈ হাজাৰ হাজাৰ মছজিদৰ ইমাম বা মাদ্ৰাছাৰ শিক্ষকসকলে এনে কাম কৰিবলৈ বাধ্য হৈছে। মোৰ লগৰ এজনে মছজিদৰ চাকৰি এৰি এবছৰমান আগতে সৰু এটা ব্যৱসায় আৰম্ভ কৰিছে। তেওঁ ক'লে তেওঁৰ মাহিলী আয় 25-30 হাজাৰ টকা, আৰু তেওঁ অতি সুখ আৰু শান্তিৰে জীৱন অতিবাহিত কৰি আছে। বৰকত কেৱল মাদ্ৰাছাত পঢ়োৱা বা মছজিদত ইমামতি কৰাৰ মাজত সীমাবদ্ধ নহয়, বৰঞ্চ হালাল উপাৰ্জনৰ মাজত বৰকত নিহিত আছে। গতিকে অকল মছজিদ বা মাদ্ৰাছাৰ ওপৰত ভৰসা কৰি বহি নাথাকি সৰু এটা ব্যৱসায় আৰম্ভ কৰক। বহুতো নবী, ৰসুল আৰু সাহাবায়ে কেৰামৰ পেশা আছিল ব্যৱসায় কৰা। ক্ৰমান্বয়ে মাদ্ৰাছা আৰু মছজিদ বাঢ়িহে আছে, কিন্তু দিনৰ খাদিমসকলৰ সংখ্যা কমি আহিছে। মাদ্ৰাছা মছজিদৰ চাকৰিৰ প্ৰতি হাজাৰ হাজাৰ আলিম আৰু ইমাম সাহাবসকল উদাসীন হৈ পৰিছে। মাদ্ৰাছা বা মছজিদৰ কৰ্তৃপক্ষই উপযুক্ত হাদিয়া নিদিলে কিয়ামতৰ ময়দানত আল্লাহৰ ওচৰত এই দায়িত্বৰ জবাবদিহি কৰিব লাগিব ইনশাআল্লাহ তাআলা।